ঘটনাটো হেৰি ৰাতি মোৰ ভনী শুইছিলে ৰাতি 1টা বজাত গম পালে যে ভনীৰ ইন্তেকাল হ'ল। আমি প্ৰথমত ভাবিছিলো যে এনে মৰি গ'ল, এনে কিবা এটা হৈ মৰি গ'ল, সেইটো ভাবি পেলাই আমি মানে চোৱা-চুই কৰিলো। কৰাৰ পিছত গম পালো যে এইটো নিজকে মৰা নাই, এইটো কোনোবা মাৰি পেলালে। কেনেকে গম পালো যে মায়ে ৰাতি উঠি পেলাই চিঞৰিছিলে, তাই কেঁচুৱাটো কান্দি আছিলে, কেঁচুৱাটো কান্দি থাকোতে তাই মাত দিয়া নাই। মাত নিদিওতে কেঁচুৱাটো পাগল হয়, তাই 2টা ল'ৰা আছে, তাৰ 2টা ল'ৰা পাগল হয় তাই। ল'ৰাটো কান্দি থাকোতে তাইক কেলে মাত দিয়া নাই, সেইটো কাৰণে মায়ে উঠি পেলাই গ'ল, মায়ে গৈ পেলাই মাতিছে, মাত দিয়া নাই। তাৰপিছত ভনী এজনী আছে, তাই উঠি পেলাই গ'ল, মাত দিছে, মাত দিয়া নাই। তাৰপিছত আৰু কোনোবা আহিছিলে, আহি পেলাই চালে যে তাই নাই, চবে ক'লে তাই নাই। আমি ভাবিছিলো কিবা হাৰ্ট এটেক হ'ল, কি কোনোবাই হেৰি কিবা হাৱা-চাৱা লাগিলে, এনেকা বুলি কথাবোৰ ওলাইছিলে ৰাতি। তাৰপিছত আমি চালো যে এইটো হেৰি হাৱা-চাৱা লাগি পেলাই মৰা নাই, কোনোবাইটো মাৰি পেলাইছে। কেলে ডিঙিত এটা দাগি ওলালে, সেই দাগিটোৰ পৰা আমি ভাবিলো যে এইটো পুলিচক জনোৱাটো ইম্পৰ্টেণ্ট। কেলে পুলিচক নজনালে পিছত কেছটো এনেকে তল হৈ যাব যে মৰি গ'ল, মৰি যোৱাৰ পিছতে এইটো কোনো হেৰি নাই। আৰু এতিয়া মই এটাই কথা ক'ব বিচাৰো, মই বেছি কথা ক'ব নিবিচাৰো, মই এটাই কথা ক'ব বিচাৰো যে মোৰ ভনী হয়, তাৰ 2টা সন্তান আছে, যোনে মাৰিছে তাক শাস্তি লাগে, আৰু তাৰ মানে মোৰ ভনীক মৰা ধৰে তাকো ফাঁচি লাগে। মই সেইটোৱে বিচাৰিম আইনৰ ওচৰত, আৰু একো নিবিচাৰো। মই এটাই বস্তু বিচাৰিম, মোৰ ভনীক যেনেকে মাৰিলে মোকো ফাঁচি লাগে তাক। কেলে মোৰ ভনীৰ ভুল কি আছিলে? কিবা ভুল হৈছিলে, আমি মানুহ আছিলো, ৰাইজ আছিলে, ৰাইজক ক'ব লাগিছিলে। বহুত মানুহ আছিলে, ঘৰত ককায়েক আছিলে, ককায়েক জনাব লাগিছিলে। মোৰ বাইদেউৰ বিয়া হৈছিলে হেৰি নগাঁও বালিকাত বিয়া হৈছিলে। ৰাতি 12:30 কি এনেকাতে গম পোৱা হৈছে। 1টামান বজাত মানে কথাটো ওলাই পৰিলে তাইৰ মৃত্যু হৈছে। মৃত্যুটো কেনেকে হৈছে সেইটো আমি ৰাতিপুৱাহে গম পাইছো। আমি ৰাতিকে গম পাইছিলো যে তাই এনে মৰি গ'ল। আকৌ এইটোও ভাবিছিলো দিনটো ভাল ছোৱালী, ৰাতি খাই বৈ হৈছে ভাল ছোৱালী, তো মানুহজনী মৰি গ'ল, তো কেনেকে মৰিলে? কোনোবাই কৈছিলে হাৱা লাগিলে, কোনোবাই কৈছিলে ছয়তানে ডিঙি চেপিলে, তেনেকে কিবা কিবি ঢেৰ কথা ওলাইছিলে। কিন্তু ৰাতিপুৱাতে কথাটো গম পালে ডিঙিটোত ইয়াত দাগি এটা ওলালে, সেই দাগিটোৰ পৰা গম পালো যে এইটো মৰি যোৱা নাই, এইটো মাৰ্ডাৰ কৰা হৈছে। সেইটো তাৰ স্বামীজন ঘৰত নাথাকে, কেৰেলাত থাকে, আহি আছে এতিয়া বৰ্তমান ফ্লাইটত আছে। এই ঘটনাত আপোনাৰ এজনক আটক কৰা হৈছে। এতিয়া এইটো ঘটনাত এজনক আটক কৰা হৈছে। এতিয়া তেওঁ যদি হেৰি দোষী হৈ থাকে, দোষী বুলি হলে তাক শাস্তি লাগে। আৰু আমি এইটো বিচাৰো যে মোৰ ভন্টিক বাইদেউক যেনেকে মাৰিছে তেনেকে তাকো ফাঁচি দিব লাগে। সুপ্ৰিয়ান, আবু সুপ্ৰিয়ান। মই ইমান ভালকে নামটো নাজানো, কিন্তু মই এতিয়া শুনা মতে শুনিছো তাৰ নামটো আবু সুপ্ৰিয়ান। কাঠপুৰাৰ হয়।